বিটিআৰ শিক্ষক নিযুক্তিৰ খবৰটোৰ পাছতেই পুনৰ এটা আপোনালোকক বহুত বেছি ভাল ইনফৰমেশ্যন দিবলৈ ওলাইছোঁ। ভিডিঅ'টো সকলোৱে লাইক কৰিব, লাইক কৰি আপোনালোকৰ যদিহে ফেচবুক বা হোৱাটছএপ গ্ৰুপ আছে শ্বেয়াৰ এটা কৰি দিবলৈ একেবাৰে নাপাহৰিব। আৰু এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ তথ্যবোৰ সোনকালে পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া আপোনালোকলৈ ডাইৰেক্ট ন'টিফিকেশ্যন যাব। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কৈছে সেয়া আপোনালোকৰ ভিডিঅ'ত একেবাৰে শেষত আমি এড কৰি দিছোঁ, সেয়া আপোনালোকক শুনাবলৈ আমি চেষ্টা কৰিছোঁ। ভেৰিফিকেশ্যন কেতিয়া হ'ব, কি কাৰণে ভেৰিফিকেশ্যন লেট হৈছে, কেতিয়া নিযুক্তি হ'ব, আৰু যি সামাজিক মাধ্যমত যি কমেণ্ট গৈছে পূৰা ফেচবুকে হওক বা যিকোনো ছ'চিয়েল মিডিয়াত শিক্ষামন্ত্ৰী ডাঙৰীয়ালৈ যি মেছেজ গৈছে পূৰা, সেই মেছেজৰ সম্পৰ্কেও তেওঁ মন্তব্য আগবঢ়াইছে। গতিকে গোটেই কথাখিনি আপোনালোকক শুনাব বিচাৰিছোঁ। শুনি আপোনালোকে লাইক কৰিব ভিডিঅ'টো আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। কাৰণ আজি এই শিক্ষামন্ত্ৰীৰ যি মন্তব্য, সেই মন্তব্যত কিন্তু বহুত বেছি এটা পজিটিভ চাইন দেখা গৈছে। আৰু এনেদৰে যদিহে কামখিনি কৰে খুব সোনকালেই সকলোখিনি কাম সমাপ্তৰ দিশলৈ গৈ আছে। আজি সঁচাকৈ আমিও কৈছোঁ যে শিক্ষামন্ত্ৰী মহোদয়ৰ মন্তব্য শুনি বহুত বেছি ভাল লাগিছে। আৰু কি কৈছে সেয়া আপোনালোকক শুনাব বিচাৰিছোঁ। পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। বেংগলী মাধ্যমকে দেখা কৰি লোৱা হ'ব। যিসমূহ চৰকাৰী বিদ্যালয় আছে তাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে মেধাৰ ভিত্তিতে 5% আসন সংৰক্ষণ কৰা হৈছে। আৰু এইটো কাৰ্যকৰী কৰাৰ কাৰণে আমাৰ ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন তেওঁলোক আগবাঢ়িছে। আৰু এটা কথা, যদি 5,500 পোষ্ট ওলাইছিলে শিক্ষা বিভাগত, এই পোষ্টত আবেদন হৈছে, যথেষ্ট ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে যিসকলে আবেদন কৰিছিলে। যিসকল আবেদনকাৰী তেওঁলোকে হাজাৰ হিচাপত আমালৈ মেছেজ পঠাই আছে যে বহু ভুৱা চাৰ্টিফিকেট আহিছে, বিশেষকৈ DLED বাহিৰৰ পৰা লৈ অনা DLED। গতিকে DLEDৰ চাৰ্টিফিকেটসমূহৰ ভেৰিফিকেশ্যন আমি কি মতে হ'ব, কেনেধৰণে কি কথাখিনি চাম, এইখিনিৰ কাৰণে আমি ৰ'বলগীয়া হ'ল। ইয়াৰ এটা SOP প্ৰস্তুত হৈছে। গতিকে কোনেও ভুৱা চাৰ্টিফিকেট দি পেলাই যাতে এই পৰীক্ষাৰ দেউনাখন পাৰ বা এই বাছনিৰ দেউনাখন পাৰ হৈ যাব নোৱাৰে, তাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। আৰু ইতিমধ্যে ইয়াৰ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ হৈছে। যিহেতু তেওঁলোকেই যিসকল